কামৰূপৰ চমৰীয়াত প্ৰাথমিক শিক্ষা খণ্ডৰ পয়া লগা ছবি এজনীয়া শিক্ষকেৰে চলিছে ৬টাকৈ শ্ৰেণীৰ পাঠদান নাই উপযুক্ত শ্ৰেণীকক্ষ নাই ৰান্ধনী ঘৰ নাই বিশুদ্ধ খোৱা পানী বাৰিষা হলেই বৰষুণৰ পানীৰে উপচি থাকে বিদ্যালয়ৰ চৌহদ এয়াই শিক্ষা বিভাগৰ উন্নয়নৰ ফুকুলা ছবি এইখন ১৯৭২ চনতে স্থাপিত ভকুৰা দিয়া প্ৰাথমিক বিদ্যালয় এতিয়া কেৱল নাম মাত্ৰহে যেন চলি আছে বিদ্যালয়খন কিয়নো ৬টা শ্ৰেণীৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক কৰাব লগা হৈছে পাঠদান এটা কক্ষতে শিক্ষকজনে পাঠদান কৰাইছে ৬টাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীক ইয়াৰ উপৰি বিদ্যালয়খনত নাই উন্নত শ্ৰেণীকক্ষ নাই ৰান্ধনী ঘৰ নাই উপযুক্ত আন্তঃগাঁথনি সা সুবিধা উল্লেখ্য যে বাৰে বাৰে বিদ্যালয় পৰিদৰ্শকক আবেদন জনায়ো পোৱা নাই সুফল বিদ্যালয়খনৰ প্ৰতি অলপো গুৰুত্ব নাই বিভাগৰ মই একমাত্ৰ শিক্ষক শ্ৰেণী মোৰ বৰ্তমান ৬টা একেটা এই কোঠাতে পঢ়াই আছে একেটা কোঠাতে পঢ়াই আছে বৰ্তমান যিহেতু মই এজন শিক্ষক সৰু সৰু ল'ৰা ছোৱালী মই বেলেগ বাহিৰতনো ক'ত ল'ম অকলেতো চম্ভালিব নোৱাৰিম নিশ্চয় আপোনালোকে গম পায় সৰু সৰু ল'ৰা ছোৱালী সদায় মানে এজন সিজনৰ লগত কাজিয়া নিচিনা কৰি থাকে গতিকে মই সদায় একেটা শ্ৰেণীতে বহাই এজন শিক্ষকে মই একদম দিনটো ডিউটি কৰি থাকো অকলে অভিযোগ অনুসৰি সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ বাবেই হেনো বিদ্যালয়খনৰ প্ৰতি বিভাগৰ নাই গুৰুত্ব পূৰ্বে ৰংগেশ্বৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰো একেই বাতৰি সম্প্ৰচাৰ হৈছিল NKTV আজি ভকুৰা দিয়া প্ৰাথমিক বিদ্যালয়ৰ এইখন ছবিয়ে উন্মোচিত কৰিলে শিক্ষা বিভাগৰ ফুফুলা উন্নয়নৰ ছবিখন এজন শিক্ষকেৰে বছৰ বছৰ ধৰি চলি অহা ভকুৰা দিয়া প্ৰাথমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ প্ৰাথমিক বিদ্যালয়সমূহত শীঘ্ৰেই পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী ৰাইজৰ প্ৰথমতে মই কম আমাৰ এই ভকুৰা দিয়া বালিকা প্ৰাথমিক বিদ্যালয়খন ১৯৭২ চনতে স্থাপিত হৈছিল মোৰ প্ৰাথমিক বিদ্যালয় ইখনে কিন্তু মই বুজি পোৱাৰ পৰাই এই বিদ্যালয়খনত সদায় মাহে আৰু চকুৰে চাই থকা হৈছে না স্কুলখনত এটা ভাল পৰিৱেশ আছে না শ্ৰেণী কোঠা আছে না ৰান্ধনীশালা আছে না শিক্ষক আছে আপোনালোকে যদি মাৰ্ক কৰে যিখন পথাৰ আছে পথাৰত বৰষুণ দিয়াৰ লগে লগে একাটো পানী হয় আচ্ছা এতিয়া মই ক'ম বোলে একমাত্ৰ আমাৰ অপৰাধ এটাই আমি মাইনৰিটি এৰিয়াৰ মানুহ আমি মুছলিম মানুহ কাৰণ আজি ৩০-৩৫ বছৰৰ পৰাই এই শিক্ষানুষ্ঠানখনত বহুত চেষ্টা কৰা গৈছে বোলে আমাক শিক্ষক লাগে কিন্তু এজন শিক্ষকৰ বাদে কেতিয়াও আমি দুইজন শিক্ষক দেখা নাই একাংশ চৰকাৰী বিদ্যালয়ৰ এনে পুতৌ লগা ছবিয়ে উন্মোচিত কৰিছে শিক্ষা বিভাগৰ ফুকুলা ছবিখন বিভাগে এই ক্ষেত্ৰত চকু দিয়াটো বিচাৰিছে সকলোৱে নগৰবেৰাৰ পৰা ইমতিয়াজ বুলবুল NKTV